কৃষ্ণ আমি আজি বসাহেকত ভাগত পাঠ অনুষ্ঠান আছে তালে আহিছো ইতিমধ্যে আমি মূল গেটৰ সন্মুখত উপস্থিত হৈছো আৰু আমাৰ অতি শ্ৰদ্ধাৰ মাধুৰ্য বাৰিক আহি ইতিমধ্যে উপস্থিত হৈছেহি আৰু তাৰে কিছু অংশ আপোনালোকক দেখাম আপোনালোকে ভাল লাগিলে ভিডিও লাইক কমেন্ট শেয়ার সাবস্ক্রাইব কৰি দিব ভাগত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান দিনাখন দেখাইছো আপোনালোকক বসাহেক দিগল গাঁও নামঘৰ 25/27/27 শেষৰ দিনাখন ভাওনা ভাগ আছে আপোনালোকে ধৈৰ্য বহাতে ইতিমধ্যে আহি উপস্থিত হৈছে সকলোৱে আদৰি নিবৰ বাবে মূল গেটৰ মুখলৈ আহিছে যিমান পাৰোঁ ভিডিঅ' দেখাই যাম আপোনালোকে চাব ভাল লাগিলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আহিলে কৃষ্ণ 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 এই ভিতৰ সময় হৈছে দুই আনিছে আৰু এইখন গাড়ীতে তেখেত আহি উপস্থিত হৈছেহি আমি অকণমান আগবাঢ়ি যাম অকণমান আপোনালোকক তেখেতক দেখাবলৈ যত্ন কৰিম ওচৰৰ পৰা আৰু আমি সকলোৱে আদৰিবলৈ তেওঁৰ কাষলৈ গৈছোঁ ভিডিঅ' দেখাম ভাগৱত বক্তা সকলোৱে পৰিচিত তেখেতক সন্মান ইয়াতে স্থান সেৱা কৰিছে সকলো ৰাইজে তেখেতৰ সেৱা গ্ৰহণ কৰিছে আৰু আমি সন্মানভাৱে তেখেত আদৰি যাবলৈ গৈছোঁ কৃষ্ণ সকলো মংগল হওক জয় কৃষ্ণ জয় কৃষ্ণ জয় কৃষ্ণ পাঠ্য অনুষ্ঠান ভাগি 10 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈছিল আৰু তেতিয়াই পৰাই এটা পৰিৱেশ সৃষ্টি হৈছিল যে ভাগৱত অবিৰত ভাৱে পাঠ কৰাই নহয় ব্যাখ্যা কৰি তাৰ ভিতৰৰ যিখিনি জ্ঞান সেইখিনি আহৰণ কৰাৰ বাবে ভাগৱত ব্যাখ্যা এটা খুব প্ৰয়োজনীয় হৈ পৰিছে সেই ধাৰাত অব্যাহত ৰাখি আজি আকৌ পুনৰবাৰ আমাৰ এই নামঘৰত স্থানীয় গাঁওসমূহৰ সহযোগত 5 দিনীয়া কাৰ্যসূচী ভাগৱত ইয়াৰ পাছতেই এখনি গামোচাৰে তেখেতক সম্বৰ্ধনা জনাব আমাৰ মৰমৰ চিনস্বৰূপে এভাগী সম্বৰ্ধনা পত্ৰ আগবঢ়াব বিচাৰিছোঁ এই সম্বৰ্ধনা পত্ৰ ভাগি তেখেতক প্ৰদান কৰাৰ আগতে ইয়াৰ ভিতৰৰ কথা
কথাখিনি আমাৰ সম্বৰ্ধনা পত্ৰভাগী যুগুত কৰা সঞ্জীৱ সন্দিকৈ পাঠ কৰি দিবৰ বাবে আমি মাইক্ৰফোন আগবঢ়াই দিছোঁ। কৃষ্ণ এই বচা হয়ক অনন্ত ক্ষেত্ৰত আসনত উপবিষ্ট শ্ৰদ্ধাৰ ব্যাখ্যাকাৰ বাকচনৰ সহিতে বিভিন্ন প্ৰান্তৰৰ পৰা অহা ভকত বৈষ্ণৱবৃন্দ, আই মাতৃসকল, যুৱক যুৱতী তথা কংকন মইনামানীসকল, আপোনাসকললৈ উদযাপন সমিতিৰ তৰফৰ পৰা পুনশ্চ আমি আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদিছোঁ। আপোনাসৱৰ জ্ঞাত আজি শ্ৰীমদ ভাগৱত পাঠ আৰু ব্যাখ্যাৰ তৃতীয় দিনৰ কাৰ্যসূচী ব্যাখ্যাৰ দ্বিতীয় দিন আমাৰ মাজত উপস্থিত হৈছেহি সকলোৱে মৰমৰ শ্ৰদ্ধাৰ আপোনালোকে বিভিন্ন ইউটিউব চেনেলত দেখি থকা মাধুৰ্য বৰা বাপজনৰ আজি ব্যাখ্যা অনুষ্ঠান আছে। তেখেতক আমি এভাগী সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। সম্বৰ্ধনা পত্ৰভাগীৰ ভিতৰৰ কথাখিনি মই পাঠ কৰিবলৈ আগবাঢ়িছোঁ। কৃষ্ণ। ওম নমো ভগৱতী বাসুদেৱায়। শ্ৰীমদ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান উদযাপন সমিতি বচাহয়ক সমন্বয় অনন্ত ক্ষেত্ৰ, বচাহয়ক দুৱাল গাঁৱৰ নামঘৰ। তাৰিখ 25, 26, 27, 28 আৰু 29 আহিন। ইংৰাজী 12, 13, 14, 15 আৰু 16 অক্টোবৰ 2025। যুৱ বৈষ্ণৱ শ্ৰীযুত মাধুৰ্য বৰা বাপজনালৈ ভক্তিপূৰ্ণ সম্বৰ্ধনা। 14 অক্টোবৰ 2025 চন। হে মান্যবৰ, জয় জয়তে বচাহয়ক সমন্বয় অনন্ত ক্ষেত্ৰত আয়োজিত শ্ৰীমদ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান উদযাপন সমিতি, বচাহয়ক গাঁও নামঘৰ পৰিচালনা সমিতি তথা সমূহ ভক্তপ্ৰাণ ৰাইজৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু সেৱা নিবেদিলোঁ। সেই শ্ৰদ্ধাস্পদ সাম্প্ৰতিক সময়ত আপুনি নৱপ্ৰজন্মৰ এজন পৰম বৈষ্ণৱ আৰু প্ৰজ্ঞাৰ সাধক ৰূপে জনমানসত পৰিচিত হৈ আহিছে। আপুনি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন প্ৰান্তে প্ৰান্তে সহস্ৰ শিৰোমণি শ্ৰীমদ ভাগৱত শাস্ত্ৰভাগীৰ ব্যাখ্যামৃতেৰে জ্ঞানগংগা বোৱাবলৈ সক্ষম হৈছে। আমিও এই পুৰাণ সূৰ্য ভাগৱত শাস্ত্ৰভাগীৰ ব্যাখ্যামৃত প্ৰাণ কৰাৰ মানসেৰে নৈমিঠা ক্ষেত্ৰস্বৰূপ এই বচাহয়ক সমন্বয় অনন্ত ক্ষেত্ৰখনিলৈ আপোনাৰ শুভাগমনৰ আদৰণি জনাইছোঁ। আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি ভাগৱত